Get on my head. 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 हेलो बंधुসকল সকলোৱে ভালে আছা নহয় আজি এই ভিডিওটো বনাইছো মোৰ হিমালয়ান 450 খনৰ ক্ৰেশ গাৰ্ডটো আহি পাইছে ইয়েলো কালাৰ হ্যান্ডলি ইয়েলো মোৰ বাইকখন যেটো হ্যান্ডলি ব্ল্যাক হেকানে মই অনলাইনত এডাল দিছিলো হ্যান্ডলি ইয়েলো কেনেকুৱা হেতু তাৰ বিষয়ে আজি ইনষ্টল কেনেকৈ কৰিম বাইকত হেতু বিষয়ে আজি এই ভিডিওটো বনাবলৈ লৈছো যেহেতু আমাৰ ইয়াত মানে এই হ্যান্ডলি ইয়েলো কালাৰ ক্ৰেশ গাৰ্ডডাল পাবলৈ নাই অকল ব্ল্যাক কালাৰ হে ক্ৰেশ গাৰ্ড পাই গতিকে মই অনলাইনত কেৰালাত এটা কোম্পানী আছে জৰ্জেম এক্সপ্লো ম্যানুফ্যাকচাৰ তাত অৰ্ডাৰ কৰিছিলো তাৰপিছত তেনেকৈ 10 দিন মান ওয়েট কৰাৰ পিছত মই এই ক্ৰেশ গাৰ্ডডাল আহি পাইছিলেহি আৰু মই এয়া আজি আপোনালোকক এই ক্ৰেশ গাৰ্ডডাল হিমালয়ান 450 ত কেনেদৰে লগাইছে তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িছো এয়া দেখিছে প্ৰথমতে এই নটবুক খুলি লৈছে অকল এই ক্ৰেশ গাৰ্ডৰ অকল দুটা নট আহে ফ্ৰণ্টৰ ফালৰ বাকি বাইকত সব নট থাকে যোন কিটা বাইকত আগতে আছিল নট হেগিটাতে ধুনিয়াকে ক্ৰেশ গাৰ্ডডাল খাই যায় বাকি ফ্ৰণ্টৰ সাইডত দেখিব আপোনালোকে হে তাতে অকল তাৰ কাৰণে দুটা নট আহে হে দুটা নট হে ফ্ৰণ্টৰ সাইডত লগাব বাকি এবোৰ সব বাইকত আগতে জিজি আছিল হেকিনিয়ে খাই যায় ধুনিয়াকে এই দাদা কেজনে লগাই আছে মজা আছে একদম বাইকখনৰ লগত ধুনিয়া ফিটিং হৈ গৈছে একদম দেখিবলৈ ভাল লাগিছে বাইকখনৰ লগত হ্যান্ডলি ইয়েলো যেহেতু হ্যান্ডলি ব্ল্যাক হয় যেহেতু অলপ ইয়েলো আছে গতিকে মই বাইকখনৰ লগত মিলাকে ইয়েলো কালাৰ কেছ গাৰ্ডটো দি দিছো আৰু বাকিখিনি মই ইয়েলো লগাম বুলি ভাবিছো আপোনালোকক দেখাই যাম ভিডিও বনাই আপোনালোকে পাৰিলে ভিডিওটো চাব আৰু সাবস্ক্ৰাইবটো কৰি থব এয়া দেখিছে ফ্ৰণ্টত ধুনিয়াকে দীঘল একদম মানে যোনটো হু সাইডৰ এটো দীঘল নটটা থাকে হেতু অকমান লগাবলৈ অসুবিধা হয় বাকিখিনি ধুনিয়াকে খাই যায় তাৰপিছত দাদাহঁতে বহুত কষ্ট কৰি মানে এনেকে বাইকখনত যোনটো এটো এটা হেই থাকে ওয়াসাৰ এটা থাকে সেই ওয়াসাটো অটৰাই দিছিলে তেতিয়াহে মানে এটো খাই গৈছে নটটো খোৱাবলৈ বহুত দিগদাৰ হৈ গৈছিলে লাগি যেনতেনে খুৱা হৈ গল তাৰপিছত আকৌ হেতু খুৱা পিছতো বস্তুটো নিমিলে ভালকে এয়া দেখিছে এই ওয়াসাটো নুজুৱে হেতু মানে এই ওয়াসাটো চেঞ্জ কৰি পিনি ধুনিয়াকে এই বাইক হে কি ইয়াৰ লগত যোনটো ওয়াসা আছিল হেতুকে খুৱাই দিছে আৰু তাৰপিছত এই ফ্ৰণ্টত এই দুটা নট আছে এই দাদা খোলাটো আপোনালোকে দেখিছে সেই দুটা নটে মানে ফ্ৰণ্টত খুৱাব অকল হে দুটা নটে আহে বাকিখিনি আপোনালোকে টেনচন ল'ব নালাগে বাইকতে থাকে একদম ধুনিয়াকে মজা আছে একদম খাই গল এতিয়া মানে বাইকখন ধৰক কেতিয়াবা যদি বাই চান্স গিৰি যায় তেতিয়াও মানে একো টেনচন নাই মজা আছে সব ধুনিয়াকে একদম বাইকত ফিটিং হৈ গৈছে তাৰ পিছত একদম টান কৰিছে একদম তাৰপিছত মই আহি পালোহি এয়া দেখিছে একদম বাইকখন লাগিলে গোটেই বাইকখন লছ খাই যাব তথাপিও মানে একো নহয় মানে মজবুতকে ধুনিয়াকে একদম ফিটিং হৈ গৈছে এয়া বাইকখন লাষ্টত দেখিলে এখন